প্ৰাক মুহূৰ্তত পাৰ ভঙা উৎসাহ দেখিবলৈ পাইছে আৰু অসমবাসীয়ে ভোগালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি চলাইছে। বিভিন্ন ঠাইত সাংস্কৃতিক সন্ধিয়া আৰম্ভ হৈছে, প্ৰস্তুতি চলাইছে আৰু একে সময়তে মেজি তথা ভেলাঘৰসমূহ আটক ধুনীয়াকৈ সাজি বিহু আদৰাক প্ৰস্তুতি চলাইছে। আৰু মই এতিয়া উপস্থিত আছোঁ বঙাইগাঁৱৰ খগৰপুৰৰ বৰবাখাৰত আৰু এওঁলোকে জুবিন গাৰ্গৰ সোঁৱৰণত এইবাৰ ভোগালী বিহু অনুষ্ঠিত কৰিব আৰু এয়া সুন্দৰভাৱে তেওঁলোকে জুবিন গাৰ্গৰ সেই গীটাৰখন ইয়াতে তেওঁলোকে উপস্থাপন কৰিছে। একে সময়তে ZG বুলি জুবিন গাৰ্গক সোঁৱৰণ কৰিছে। যদিও তেওঁলোকে বিহু আদৰিছে বা বিহু পালন কৰিব, কিন্তু জুবিনক হেৰুৱাৰ দুখ আচলতে বেদনা সদায় থাকিব আৰু এই বিহুটিক আদৰাৰ লগতে তেওঁলোকে জুবিনক শ্ৰদ্ধা জনাইছে আৰু এই তেওঁলোকে ব্যতিক্ৰমভাৱে ইয়াৰ উপস্থাপন কৰিছে। মই কিছু উদ্যোক্তা আছে, এওঁলোকৰ কাষৰ পৰা জানিব বিচাৰিম যে আপোনালোকৰ এই থিমটো কি আৰু কি চিন্তা কৰিছে আপোনালোকে? হয়, পোনপ্ৰথমে মই আপোনালোকৰ নিউজ 18 অসমৰ যোগেদি সমূহ অসমবাসীৰ লগতে ভাৰতবাসীক ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু আগন্তুক মাঘ বিহুৰ শুভেচ্ছা জনাইছোঁ। আমি প্ৰতি বছৰে ইয়াত আমি ভোগালী বিহু উদযাপন কৰি আহিছোঁ। ক'ব গ'লে 2018-19 চনৰ পৰাই আমি কৰি আছোঁ। এইবাৰ আমাৰ নৱম বাৰ্ষিকভাৱে আমি উদযাপন কৰিবলৈ গৈ আছোঁ। প্ৰথমতে আমি সাংস্কৃতিক সন্ধিয়া আয়োজন কৰা নাছিলোঁ। আমি আৰ্হি বনাইছিলোঁ, ভেলাঘৰ বিভিন্ন আৰ্হিত বনাইছিলোঁ। প্ৰথমতে ৰংঘৰ বনাইছোঁ, তাৰপিছত সাংসদ আৰ্হি বনাইছোঁ, গেট অফ ইণ্ডিয়া, আমাৰ যিটো কোচবিহাৰৰ ৰাজবাৰী আছে সেইটো বনাইছিলোঁ। এইবাৰ আমি ভাবিছিলোঁ কি কৰিম নে নকৰিম, আমাৰ জুবিন দা নাই, দুখ চবৰে আছে সেইটো। তথাপিও আমি ভাবিছোঁ যদিও জুবিন দাই কৈছে কৰ্ম কৰি যাব লাগিব, সংস্কৃতি জীয়াই ৰাখিব লাগিব, কৃষ্টি সংস্কৃতি জীয়াই ৰখাৰ স্বাৰ্থত এইবাৰ আমি বাদ নিদিলোঁ। তেনেকৈ আমাৰ এইবাৰ মঞ্চখন আমি জুবিন দাৰ নামতে উৎসৰ্গিত কৰিম বুলি ভাবিলোঁ। তেনেকৈ আমি জুবিন দাৰ আৰ্হিত গীটাৰখন বনাম বুলি ভাবিলোঁ, জুবিন দা যিখন গীটাৰ বেছি ইউজ কৰিছিল। লগতে আমি তেওঁৰ ZG লিখিছোঁ আৰু লগতে মেজি বনোৱা হ'ব। আৰু আমাৰ এটা ব্যতিক্ৰম আছে কি, বিভিন্ন ঠাইত যিবোৰ কীৰ্তিস্তম্ভ বনাই বেছিভাগ জ্বলাই দিয়ে, কিন্তু আমাৰ ইফালে যিমান বছৰ বনালোঁ এবাৰো জ্বলাই দিয়া নাছিলোঁ। চব ৰাখি দিছোঁ, এমাহ থাকি যায়, বিভিন্নজনে দেখি যায় ৰাস্তাৰে আহোঁতে যাওঁতে। এইবাৰ আমিতো প্ৰতি বছৰে বনাইছোঁ, এইবাৰ গীটাৰটো বনাইছোঁ, এইটোতো কোনো পধ্যে জ্বলাই দিয়া নহয়। ইয়াৰ সন্মুখত আমি সাংস্কৃতিক সন্ধিয়া এখন আয়োজন কৰা হৈছে 29 পুহ 14 জানুৱাৰী 2026 তাৰিখে সাংস্কৃতিক সন্ধিয়া আছে। তাতে অসমৰ সুগন্ধি গায়িকা মানসী খহৰীয়াও গীত পৰিৱেশন কৰিব আৰু লগতে আমাৰ স্থানীয় বহুতো আছে গীত মাতৰ অনুষ্ঠান থাকিব। আৰু লগতে 14 তাৰিখে খেল ধেমালিও থাকিব, লগতে পিঠা পনা বনোৱা প্ৰতিযোগিতাও থাকিব। আৰু আছে উদ্যোক্তা, এওঁলোকৰ পৰা আৰু কিছু কথা জানিব চেষ্টা কৰিম যে আপোনালোকৰ উদ্দেশ্য কি এই ধৰণৰ যে ব্যতিক্ৰম প্ৰত্যেকবাৰে কৰি আহিছে? হয়, আমাৰ এই উদ্দেশ্য হ'ল কি, আমাৰ অসমৰ যোনটো কৃষ্টি সংস্কৃতি, আমাৰ ভোগালী বিহু, আজিকালি আচলতে এইবিলাক আমাৰ সংস্কৃতি হেৰাই যাব ধৰিছে আৰু এই সংস্কৃতিবিলাক জীয়াই ৰখাৰ কাৰণে আমি এইবিলাক অনুষ্ঠান সদায় কৰি যাম আৰু সেইটোৱে আমাৰ উদ্দেশ্য। আমি অন্য বছৰৰ দৰে এইবুলিও আমি পাতিম। আমি এইবাৰ জুবিনদাৰ যোনটো গীটাৰ আছিল, তো সেইটোৰ আৰ্হিত আমি এই বছৰ সেইটো বনাইছোঁ। তো এইবিলাকে আমাৰ উদ্দেশ্য আৰু আমাৰ খগৰপুৰৰ বৰবাখাৰাৰ স্থানীয় ৰাইজে তথা স্থানীয় যুৱকসকলৰ এই প্ৰচেষ্টা, তেওঁলোকে কৃষ্টি সংস্কৃতি ধৰি ৰখাৰ চেষ্টা কৰিছে, বাপতিসাহোন বিহুটিক জীয়াই ৰখাৰ চেষ্টা কৰিছে। আৰু অসমীয়া যদিও জুবিনক হেৰুৱাই বেদনা আছে, কিন্তু তেওঁলোকে বিহুৰ জৰিয়তে তেওঁলোকে প্ৰতিফলিত কৰিব বিচাৰিছে, জুবিনক শ্ৰদ্ধা জনাব বিচাৰিছে। আৰু এইদৰে বঙাইগাঁৱৰ এই খগৰপুৰৰ বৰবাখাৰাবাসীয়ে ভোগালীক আদৰা প্ৰস্তুতি চলাইছে আৰু ইতিমধ্যে তেওঁলোকৰ প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠা পৰিলক্ষিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।